নমস্কাৰ মৰমৰ বন্ধুসকল, তোমালোকৰ মৰমৰ চেনেল ভাৰতী এডুকেশ্যন এণ্ড ইনফৰমেশ্যন সকলোকে প্ৰথমতে স্বাগতম জনাইছোঁ। আজি মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট ডিক্লেয়াৰ হ'ব। ইতিমধ্যে টুইট যোগেৰে ৰমেশ পেগু ছাৰে টুইট কৰিছে আৰু ইয়াতে ধুনীয়াকৈ লিখিছে তেখেতে যে SSLC ৰিজাল্টছ উইল বি ডিক্লেয়াৰ টুডে। এতিয়া আমি চাব যাব লাগিব কেতিয়া দিব। তেখেতে আজি টাইম শ্বিডিউল দিছে এজ ফ'ল' যে তোমালোকে কৈছে যে 8টা বজাত ইছ্যু কৰিব নটিফিকেশ্যনখন, যিখন অফিচিয়েল নটিচ 8টা বজাত ইছ্যু কৰিব। তাৰপিছত 10:15 তোমালোকৰ প্ৰেছ এটা হেৰি হ'ব, ঠিক আছে, প্ৰেছ নোট হ'ব, ঠিক আছে, ৰিলিজ কৰিব। আৰু 10 তোমালোকৰ 30 মিনিটছত, ঠিক আছে, 10:30 বজাত এইটো পাব্লিক কৰিব ৰিজাল্টছটো। এইটো এটা ভাল খবৰ। মই তোমালোকক বাৰম্বাৰ কৈছোঁ যে তোমালোকৰ ৰিজাল্ট দিব বুলি। কালি কিন্তু বহুতে কালি কি কৈছে, মোক ফেক বুলি কৈছে, কিন্তু মই জানোৱে আগতে যে তোমালোকৰ কালি ৰিজাল্ট দিব বুলি। সেইকাৰণে মই তোমালোকৰ ৰিজাল্টটো ৰাতিপুৱা মই ভিডিঅ'ত দিছিলোঁ যে কালি ৰিজাল্ট দিব। তথাপি বহুতে কমেণ্টছ কৈছে ফেক বুলি, ভিউজৰ কাৰণে কৈছিল, কিন্তু মই এইটো বস্তু আগতে গম পাওঁ। তাৰপিছত এটা দেখাব ধুনীয়াকৈ যে তোমালোকে ৰিজাল্ট চেক কৰিবৰ কাৰণে চেবাৰ অফিচিয়েল ৱেবছাইটতে যেনেকৈ sebaonline.org এই অফিচিয়েল ৱেবছাইটত গৈ পেলাই 11 তাৰিখে মানে আজি 10:30 বজাত ৰিজাল্ট চেক কৰিব পাৰিবা। ইতিমধ্যে ডাঙৰ নিউজ চেনেলৰ যোনবোৰ ৰিপৰ্টাৰ যে নন্দম প্ৰতিম শৰ্মা বৰদলৈও ডাঙৰেও তেখেতে কৈছে ৰিজাল্ট আজি ডিক্লেয়াৰ হ'ব 10:30 বজাত, ঠিক আছে। এইখিনি আছে ভিডিঅ' চাই ভাল লাগিছে লাইক কমেণ্ট কৰিব নাপাহৰিব। আমি নেক্সট ভিডিঅ'ত লগ পাম, ঠিক আছে।